নমঃ শিৱায়। প্ৰিয় দৰ্শকসকল, আপুনি যদি মকৰ ৰাশিৰ জাতক জাতিকা হয় তেন্তে আপোনাৰ বাবে সুখবৰ আছে। ছেপ্টেম্বৰ মাহত আপোনাৰ জীৱনত এক নতুন প্ৰভাৱৰ সূচনা হ'ব। কেতিয়াবা স্বাস্থ্যৰ দিশত ভাল ফলাফল পাব। বহুদিন ধৰি আপুনি যদি স্বাস্থ্যৰ ফালৰ পৰা সমস্যা পাই আছে, তাৰ ফালত আপোনাৰ ভাল খবৰ আহি আছে। গোপন ৰহস্য এই মাহত পুনৰ সম্ভৱ হ'ব। আপোনাৰ কেৰিয়াৰ, লাইফষ্টাইল, কিহৰ ক্ষেত্ৰত ভাগ্য উজ্বলি উঠিব, প্ৰেম নে চাকৰি নে ধনৰ ক্ষেত্ৰত নে শিক্ষাৰ ক্ষেত্ৰত, আহকচোন আজিৰ এই ভিডিঅ'টোৰ মাজেৰে আমি জানো সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল। ছেপ্টেম্বৰ 2025 আপোনাৰ ৰাশিৰ বাবে কি লৈ আহিছে। মকৰ ৰাশিৰ অৰ্থাৎ যাৰ লগ্নৰ বাবে জন্মৰ শনিদেৱৰ প্ৰভাৱ বহুতেই পৰা দেখা পোৱা যায়। শাস্ত্ৰত পোৱা মতে তেওঁলোকে সাধাৰণতে দায়িত্বহীন আৰু মকৰ ৰাশি মানুহে যি কামত হাত দিব তাত সফল হ'বলৈ ধৈৰ্য, কঠোৰ পৰিশ্ৰম দুয়োটাই থাকে এওঁলোকৰ মাজত দেখা পোৱা যায়। 2025 চনৰ ছেপ্টেম্বৰ মাহত শনিদেৱৰ লগত বৃহস্পতিৰ বিশেষ প্ৰভাৱ আপোনাৰ ওপৰত থাকিব, যাৰ ফলত এই মাহত একেবাৰে নতুন কামৰ গোপন ৰহস্য, প্ৰেম সম্পৰ্কত আৰ্থিক লাভ হ'ব পাৰে। তেনেহ'লে প্ৰিয় দৰ্শক, এই মাহৰ আমি আপোনাৰ সকলোবোৰ ৰহস্য জানো আহকচোন, কিদৰে পৰিৱৰ্তন হ'বলৈ গৈ আছে। ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে আপোনালোকক সৰুকৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ। পোনপ্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ যদি আপোনাৰ ইউটিউব চেনেলটিলৈ আহিছে তেনেহ'লে মাহেকীয়া ৰাশিফল পাবলৈ আমাৰ ইউটিউব চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰিব পাৰে আপুনি, যদি ভিডিঅ'বোৰ চাই ভাল লাগে। আৰু লগতে আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা মৃত্যুলৈ কেনেধৰণৰ স্বভাৱ, চৰিত্ৰ, শিক্ষা, সকলো লাইফষ্টাইল আমি ইতিমধ্যে প্লে'লিষ্টত থৈ দিছোঁ। যদিও আপোনাৰ ৰাশি মকৰ নহয় তেনেহ'লে আপোনাৰ ৰাশি অনুযায়ী আপুনি তাতে গৈ চাব পাৰে। এই মাহত মকৰ ৰাশিৰ ভাগ্যৰ ৰথ ধীৰে ধীৰে আগবাঢ়িব। যি কামত বহুদিন ধৰি বাধা হৈ আছিলে তাৰ ফলত নতুন পথ মুকলি হ'ব। কিন্তু আমি কৰ্মটো কৰিবই লাগিব, নহয় জানো? আমি যি কৰ্ম কৰোঁ, কৰ্ম কৰাৰ ফলত আমি তাৰ ফল পাওঁ। ধন সম্পদ বৃদ্ধি হোৱাৰো সম্ভাৱনা থাকিব পাৰে। ব্যয়ৰ পৰা অলপ বাচিব লাগিব। খৰচৰ মাত্ৰা অধিক হ'ব পাৰে। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত জানো আহকচোন প্ৰিয় দৰ্শক। বিবাহিত দাম্পত্যৰ বাবে এই মাহ সুখ শান্তিৰ সময়। প্ৰেমিক প্ৰেমিকাৰ মাজত গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ব। যদি বিবাহৰ ক্ষেত্ৰত আপোনালোকে পিছ পৰি আছে, বিবাহৰ ক্ষেত্ৰত আপুনি আগবাঢ়িবলৈ পাৰিব। পৰিয়ালৰ পৰা যথেষ্ট চাপত পাবলৈ গৈ আছে। নতুন প্ৰেমৰ সম্পৰ্ক আৰম্ভ হোৱাৰো সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, ভিডিঅ'টি আৰম্ভণি কৰিছোঁ তাৰ আগতে আপোনালোকক আমাৰ ইউটিউব চেনেলটিলৈ চৰি জনাইছোঁ, কাৰণ বেকগ্ৰাউণ্ড নইচৰ কাৰণে আমাৰ চেনেল দুখিত হয়। কাৰণ আমি ভিডিঅ'টি আৰম্ভণি কৰিবৰ কাৰণে বহুতো কষ্ট কৰি আছোঁ এই চেনেলত। মই লগতে দিনতো ভিডিঅ' ৰেকৰ্ডিং কৰিব লগা হয়, ৰাতিও ৰেকৰ্ডিং কৰিব লগা হয়। তাৰ বাবে আমি ইউটিউবৰ ছেটআপ কৰিব পৰা নাই। সেইকাৰণে ভিডিঅ'ৰ নইচ আহিছে, তাৰ কাৰণে চৰি জনাইছোঁ আপোনালোকক। ভুল হ'লে ক্ষমা কৰি দিব যদি আপোনালোকে অসুবিধা পাইছে। প্ৰিয় দৰ্শক, 14 ছেপ্টেম্বৰৰ পিছত সময়ছোৱাত প্ৰেমৰ এক নতুন আনন্দ, উপহাৰ, ৰোমাঞ্চৰ যাত্ৰা হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত গুৰুত্বপূৰ্ণ সিদ্ধান্ত যেনে বিবাহৰ যদি আপোনাৰ পিছ পৰি আছে সেই সম্পৰ্কত এইবাৰ আগবাঢ়িব পাৰে। বিবাহিত দাম্পত্যৰ বাবে এই মাহত সুখ শান্তি সময়। কিন্তু এটা ৰিলেশ্যনশ্বিপ জন্ম হ'লে আগবাঢ়িবলৈ দুজন ব্যক্তিৰ খুবেই প্ৰয়োজন। কিন্তু এটা ৰিলেশ্যনশ্বিপ সমাপ্ত কৰিবলৈ এজনে কাফি আছে। সেইকাৰণে এটা ৰিলেশ্যনশ্বিপত আপোনাৰ নিজৰ লাইফ পাৰ্টনাৰজনক ৰেচপেক্ট কৰিবলৈ শিকক। মই নিগেটিভ কথা কোৱা নাই, পজিটিভটো কৈ আছোঁ। নিগেটিভটো নধৰিব। আমি সদায় ধনাত্মক চিন্তা চৰ্চা কৰি, পজিটিভ চিন্তা চৰ্চা কৰি আমি আগবাঢ়িবলৈ চেষ্টা কৰিব লাগে। কাৰণ আমাৰ মাইণ্ডছেট পজিটিভ হ'লে আমি আগবাঢ়ি যাবলৈ প্ৰচেষ্টা পাম। যিকোনো কৰ্মৰ ক্ষেত্ৰতে পজিটিভ লৈ আগবাঢ়িব লাগে, দিনটো আৰম্ভণি কৰিব লাগে। কাৰণ আপুনি মই এজন ভাগ্যৱান, আজি ইমান ধুনীয়া দিনটো পৃথিৱীখন দেখিব পাৰিছোঁ। এনেকুৱা মানুহ আছে আজি পৃথিৱীখন দেখা নাই, খোজকাঢ়িব পৰা নাই। আপুনি মই এক ভাগ্যৱান যে আজি দিনটোত আমি এইখিনি কৰিব পাৰিছোঁ। সেইকাৰণে ভগৱানক ধন্যবাদ দিয়ক। ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় মন্ত্ৰ নাম উচ্চাৰণ কৰক প্ৰিয় দৰ্শক। আৰু ভিডিঅ'টো ভাল পালে লগৰ বন্ধু বান্ধৱীলৈ প্ৰেৰণ কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে ভিডিঅ'টোৰ হাইপ
বটনটো টিপি দিব কমেণ্ট বক্সৰ ছাইডত আছে প্ৰিয় দৰ্শক এবাৰ আমি জানো আহকচোন আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত কেনেদৰে পাৰ হয় মকৰ ৰাশিৰ বাবে এই মাহত অৰ্থনৈতিকৰ দিশত শক্তিশালী হ'ব যি বিনিয়োগ কৰিছিল তাৰ পৰা লাভ হোৱাৰো সম্ভাৱনা আছে নতুন বিনিয়োগ কৰাৰ সময় যদি আপোনাৰ সিদ্ধান্ত 18 ছেপ্টেম্বৰৰ পাছত অনিয়ম হিচাপে আপুনি খাদ্য গ্ৰহণ নকৰিব নিয়মিতভাৱে খাদ্য গ্ৰহণ কৰিব বাহিৰা বস্তু খাদ্যৰ পৰা অলপ আঁতৰি থাকিব নিজৰ স্বাস্থ্যৰ পিনে আপুনি আগবাঢ়ি যাবলৈ পাৰিব কাৰণ স্বাস্থ্য ভাল থাকিলে আমাৰ মনবোৰ ভাল থাকে আৰু মন ভাল থাকিলে স্বাস্থ্য অটোমেটিক ভাল হয় নহয় জানো আমাৰ বেমাৰবোৰ আমাৰ স্বাস্থ্যৰ যি হৰ আমাৰ বেমাৰ সমস্যাবোৰ আমি নিজেই ক্ৰিয়েট কৰোঁ সেইকাৰণে আপোনাৰ স্বাস্থ্যটো নিজে যত্ন ৰাখিবলৈ চেষ্টা কৰক এইবুলি আকৌ মই যত্ন ৰখা নাই বুলি কোৱা নাই দেই নিগেটিভ নাভাবিব পজিটিভ ভাবিব কাৰণে চেষ্টা কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ কেনেদৰে পাৰ হ'ব জানো আহকচোন শিক্ষাৰ্থীসকলৰ যে প্ৰচুৰ পৰিমাণে পৰীক্ষাৰ বাবে তেওঁলোকে প্ৰচেষ্টা চলাই আছে এক্সামৰ ক্ষেত্ৰত চাকৰি বাকৰিৰ ক্ষেত্ৰত ধৈৰ্য ৰাখক কিন্তু এটা জাগত নিৰ্দিষ্টভাৱে আপুনি যদি 3 বছৰ 4 বছৰ নিৰ্দিষ্ট মনত ৰাখি যদি আপোনাৰ জিত ৰাখি যদি আপুনি কৰ্ম কৰে তাত কিন্তু সাকসেসফুল হ'ব আৰু যিসকলে নিজৰ চাকৰি বাকৰি কৰাৰ কাৰণে ৰানিং কৰি আছে এক্সাৰসাইজ কৰি আছে ডেইলি আপুনি সপ্তাহত এদিন বাই এদিন ৰুটিনটো ফলো কৰক আধা ঘণ্টা ৰানিং কৰক কাৰণ আধা ঘণ্টা ৰানিং কৰিলে আমি নিজে আমাৰ ৰাতিটো টোপনি ধুনীয়া হয় বেছ স্বাস্থ্যটো মাইণ্ডছেট প্ৰব্লেম হয় ডিপ্ৰেছনৰ পৰা আমি আঁতৰি আহিব পাৰোঁ আমি কাৰণ মই নিজে ভুক্তভোগী হয় মই আধা ঘণ্টা সপ্তাহত এদিন 2 দিন 3 দিন আধা ঘণ্টা ৰানিং কৰোঁ আৰু লগতে শিডিউল হিচাপে বনাই ল'ব সপ্তাহত কেনেকৈ বনায় প্ৰিয় দৰ্শক যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কৈছোঁ ৰানিংটো অলপ ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰক কাৰণ আমাৰ ৰানিঙৰ জৰিয়তে আমাক টোপনি ভাল হ'ব লগতে আমাৰ মাইণ্ডছেটৰ ডিপ্ৰেছনবোৰ আঁতৰি যাব ফিজিকেলি আমি ষ্ট্ৰং থাকিবলৈ পাৰিম প্ৰিয় দৰ্শক পৰিয়াল সামাজিক জীৱনৰ বিষয়ে পৰিয়ালৰ ভিতৰত সুখ শান্তি বজাই ৰাখিব লাগিব ভুল বাক্য উচ্চাৰণৰ পৰা আমি আঁতৰি থাকিব লাগিব আত্মবিশ্বাস নিজৰ মনৰ মাজৰ ওপৰত ৰাখিব লাগিব পিতৃ মাতৃৰ স্বাস্থ্যৰ বিষয়ে আমি সজাগ হ'ব লাগিব যত্ন ৰাখিব লাগিব নিজৰ মা দেউতাৰো কথা যত্ন ৰাখিব লাগিব পৰিয়ালৰ ভিতৰত কোনো গোপন সত্য প্ৰকাশ পাব পাৰে এই নিজৰ মনৰ মাজত আত্মবিশ্বাস ৰাখক মই কৰিব পাৰিম স্বাস্থ্যৰ ক্ষেত্ৰত মকৰ ৰাশিৰ লোকৰ বাবে সাৱধান হ'ব লাগিব অশুভ আৰু শুভ দুটাৰ মাজতে দেখা পোৱা যাব পাৰে 18 ছেপ্টেম্বৰৰ পৰা কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি হ'ব পাৰিব বিশেষ কোনো ধৰণৰ প্ৰব্লেম নাথাকে এই ছেপ্টেম্বৰ মাহটোত লগতে আপোনাৰ ডেইলি 7 লিটাৰ 6 লিটাৰ পানী ব্যৱহাৰ কৰিবলৈ একেবাৰে নাপাহৰিব পানীৰ পৰিমাণটো অলপ বঢ়াই দিবলৈ চেষ্টা কৰিব আৰু যদি খাই আছে তেনেহ'লে বহুতেই ভাল হ'ব ছেপ্টেম্বৰৰ প্ৰত্যেকটো শনিবাৰে শনিদেৱক পূজা কৰক বন্তি জ্বলাওক ধূপ জ্বলাওক শনি মন্দিৰত যাওক দান দক্ষিণা কৰক ভাগ্য উজ্বলি উঠিব প্ৰতিদিনে ওম নমঃ শিৱায় মন্ত্ৰ 21 বাৰ উচ্চাৰণ কৰক ধন সম্পত্তি বৃদ্ধি হ'ব সোমবাৰে শিৱদেৱক মনেৰে ভক্তিৰে ভাবক আৰু লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিবলৈ একেবাৰে নাপাহৰিব প্ৰিয় দৰ্শক মকৰ ৰাশিৰ যিসকল আপোনালোক আছে 2025 চনত ছেপ্টেম্বৰ মাহটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো ভালধৰণে পাৰ হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ